সেই যেবোৰ বন্ধুৰ পৰা ৬০,০০০ টকা ধাৰ লৈ ৩ দিনৰ দিনত পইচা ঘূৰাই দি এই ৬০,০০০ টকাৰ পৰা আজি ইমানখিনি মই বিজনেছত আগবাঢ়ি গৈছোঁ। মোৰ ১ টকা নাছিলে, মোৰ শূন্য, মই জিৰ' পৰা কৰিছিলোঁ। য'ত পইচা নালাগে, আপোনাৰ দিমাগ লাগিব। মোৰ নিজৰ মানুহজনীৰ পইচা আৰু মোৰ পইচাৰে আমি দুইটাই কথা পাতিছোঁ, যদি পাৰোঁ অনাথ আশ্ৰম নহ'লে বৃদ্ধাশ্ৰম এটা খুলিম, যাতে এইখিনি মানুহ যাতে মই খুৱাই যাব পাৰোঁ। মোৰ বাকী हेलो बाबू मोटर्स ভিউয়ার্স তো কেনেকুৱা খবৰ আশা কৰো সবৰে ভালে আছে খবৰ খাতি আপোনালোকৰ আশীৰ্বাদ আৰু সাপোৰ্টত আজি বাবু মোটৰছে আৰু এটা বাবু মোটৰছৰ আৰু এটা নতুন ব্ৰাঞ্চ ওপেনিং কৰিবলৈ গৈ আছে তো যোনটোৰ নাম হ'ল বাবু মোটৰ কমাৰ্চিয়েল তো দোস্ত যত আপোনালোকে সকলো ধৰণৰ কমাৰ্চিয়েল গাড়ী বা কমাৰ্চিয়েল ভেহিকল যি আপোনালোক যি লাগে মানে ধৰক প্যাসেঞ্জাৰৰ পৰা লৈ কেৰিয়াৰ পৰা লৈ আপোনাৰ ধৰক মাল কঢ়িয়াৰ পৰা লৈ বা মানুহ কঢ়িয়াৰ পৰা লৈ অল এভৰিথিং অল মডেলৰ বাহন আপোনালোকে ইয়াত এভেইলেবল পাব আমাৰ এইটো বাবু মোটৰ কমাৰ্চিয়েলত যি গাড়ী লাগে আপোনালোকে সকলোৱে মানে এইখন ডিলাৰত আপোনালোকে পাই যাব তো আপোনালোকৰ আশীৰ্বাদত আমাৰ তৃতীয়টো ব্ৰাঞ্চ ওপেনিং হ'বলৈ গৈ আছে তো সকলোৱে এনেকৈ সাপোৰ্ট কৰি থাকিব আমাক আশা কৰো সদায় এনেকৈ সাপোৰ্ট কৰি থাকিব আপোনালোকে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি বাবু মোটৰছৰ আনুষ্ঠানিক মুকলি অনুষ্ঠানলৈ সকলো ব্যক্তিকে স্বাগতম জনাই আজি এই শুভাৰম্ভণি অনুষ্ঠানত এই বাবু মোটৰছৰ চিফ এক্সিকিউটিভ অফিচাৰ আবু খালিদ মই আজি উপস্থিত থকা সমূহ দৰ্শকৰ প্ৰতি তেওঁলোকক স্বাগতম জনাবৰ বাবে অনুৰোধ জনাইছোঁ মুহূৰ্তত আপোনাক অহাৰ কাৰণে ইতিমধ্যে সবেই জ্ঞাত যে আমাৰ ডিমাণ্ড বা আপোনাৰ চাহিদা হিচাপে আমি দুমাহমান হ'ল দুমাহমানৰ পৰা আমাৰ কমাৰ্চিয়েল ডিলাৰ এখন মানে আমাৰ চলাই লৈ এখন গৈ আছোঁ তাতে আমি কিছুমান কাষ্টমাৰৰ পৰা ৰিভিউ লৈছোঁ যোনবিলাক ৰিভিউৰ পৰা আমি কোনবিলাক লাগে কোনবিলাক নালাগে তাৰ পৰা আমি কিছুমান ডাটা পাই এতিয়া আমি বৰ্তমান আনুষ্ঠানিকভাৱে আমাৰ এই বাবু মোটৰ যোনটো কমাৰ্চিয়েল ডেভেলপমেণ্ট হয় সেইটো আমি অপেন কৰিব গৈ আছোঁ আপোনালোকে চবেই অহাৰ কাৰণে মই আকৌ এবাৰ ধন্যবাদ আমি আবু খালিদ দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আজি আমি আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনাব বিচাৰিছোঁ আজি আমাৰ যোনজন মুখ্য অতিথি আছিলে আপোনালোকক জনাই দিও আমাৰ আছিলে আজি আপোনাৰ যোনে মানে আমাৰ ডিলাৰটো ওপেনিং কৰিব আমাৰ মুখ্য অতিথি আছিলে ইণ্ডাসইণ্ড বেংকৰ শান্তানু নাথ তেখেতৰ নাম তো তেখেতক এখন ফুলাম গামোচাৰে আপোনাৰ সম্বৰ্ধনা জ্ঞাপন কৰিলে আমাৰ বাবু মোটৰছে তেওঁ সম্বৰ্ধনা জ্ঞাপন কৰিছে ইয়াৰ পাছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ পল্লৱ কাকতি দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ তো নেক্সট আছিলে আমাৰ শান্তানু ছাৰ লগত আৰু এজন অতিথি আহিছিলে তো তেখেতকো আপোনাৰ এটা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হ'ল তো নেক্সট আছে আমাৰ মৰমৰ বৰ্তা মানে আমাৰ এইটো ডিলাৰৰ মানে লেণ্ড অনাৰ তেখেত সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ সকলোৰে পৰিচিত বাবু মোটৰছৰ স্বত্বাধিকাৰী বাবু মোটৰছৰ ডাইৰেক্টৰ হিচাপে কৰ্মৰত আমি খাদিজা খাতুন বাইদেউ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ
আজি আমি আমন্ত্ৰণ কৰি অনা আমাৰ বিশিষ্ট অতিথিসকলৰ সম্বৰ্ধনা ইমানতে অন্ত পৰিছে। ইয়াৰ পাছতে আজি আমি আনুষ্ঠানিকভাৱে আমাৰ বাবু মটৰ্ছৰ কমাৰ্চিয়েল শ্ব'ৰুম আমি শুভাৰম্ভণি কৰি আমাৰ ফিটা কথা মুহূৰ্তৰ বাবে সকলোকে আমাৰ বাবু মটৰ্ছৰ কমাৰ্চিয়েল শ্ব'ৰুমলৈ আগবাঢ়িবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই শুভ মুহূৰ্তত আমাৰ শান্তনু নাথদেৱক আজি কমাৰ্চিয়েল বাবু মটৰ্ছৰ কমাৰ্চিয়েল শ্ব'ৰুম ফিটাকাটি উদ্বোধন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নাই এতিয়ালৈ গৰম হোৱা নাই। মই সৰু কথা এটা হ'লেও মই দাদাৰ ওচৰত দাদা মই বস্তুটো কৰিব বিচাৰিছোঁ কেনেকৈ হ'ব? দাদাই কয় তই যিটো কৰ সেইটোৱে ভাল হয়, তোৰতো কেতিয়াও নহয়, কচোন তই কৰিলে ভাল হ'ব কি হ'ব? ঠিক আছে বাৰু কৰ বাৰু, তই এনেকা তেনেকা কৰ। দাদাই মোক সদায় ভাল ৰাস্তা দেখাই দিয়ে, দাদাই মোক সদায় ভাল ৰাস্তা দেখাই দিয়ে। আৰু দাদাক মই যেতিয়াই মাতো দাদা অমুকত যাব লাগে, দাদা তেতিয়া মোৰ লগত আহে, তেতিয়া মোৰ লগত জড়িত হয়, দাদা মোৰ থাকে। আজি মই এই হাতীলঙত আজি ইমানখিনি কৰি পাইছোঁ। উৎপল গগৈ ডেকা আপুনি এখন চবেই দাদাৰ কাৰণে এটা হাত চাপৰি দিয়ক। আজি এই বিজনেছখনত মোৰ আৰু এজন বন্ধু আছে, তেওঁক মই দাদা বুলি মাতো আৰু মোৰ নিজৰ বন্ধু বুলি মাতো। মই তাক দুইটাই হিচাপত ৰিলেশ্যন থাকোঁ, মোৰ দাদা মোৰ বন্ধু। তেওঁ আজিৰ পৰা নহয়, মই এইটো বিজনেছ আগৰ পৰা যেতিয়া মই এইটো ইউজ কৰাত মই যোগদান দিয়া নাছিলোঁ, যেতিয়া মোৰ আগৰ দিনত পাছ আছিলে গাড়ী লাইনত, তেতিয়া দিনৰ পৰা মোৰ লগত সহায় কৰি অহা তেওঁৰ নাম হ'ল যুগল দেৱনাথ ডাঙৰীয়া। তেওঁ মোৰ দাদা, তেওঁ মোৰ বন্ধু। আমাৰ ইয়াত কোনো ধৰ্মৰ কোনো একতা নাই। মই যুগল দেৱনাথ মাতিছোঁ ওচৰলৈ আহিব, তেওঁ এখন ফিল্ম কাম আছে সমাধান জনাব। যুগল দাক মই মাতিছোঁ ইয়াত আহিবৰ কাৰণে। তেওঁলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক ক'ব গ'লে ৰাতি দিনে মোক সহায় কৰে। কালি যেতিয়া মই মেডিকেলত আছিলোঁ, তেওঁৰ বিজনেছ আছে, তাৰপিছত এক্সেচৰিজৰ দোকান আছে, হ'লচেলত দিয়ে। তেওঁৰ দোকানত ৰাতি 3খন গাড়ী আহিছে। যেতিয়া মোৰ অক্সিজেন দিবলগীয়া হ'ল, ডক্টৰে ক'লে অক্সিজেন কমি গ'ল, তেওঁৰ দোকান চোকান পেলাই থৈ ৰাতি মোৰ লগত 11টালৈকে মোৰ মেডিকেলত অক্সিজেন দি আছিলে। মই যেতিয়া মাজত ৰাতি দোকানত তিনিজনে আহি পেলাই মোৰ লগত, তাকে দাদাক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। বিজনেছ কৰিবলৈ আপোনাৰ পইচা নালাগে, বিজনেছ কৰিবলৈ কি লাগে জানে? অকল দিমাগ লাগে, দিমাগ লাগে। বিজনেছত পইচা নালাগে। কেনেকৈ মই আজি এইটো কথা গৌৰৱেৰে ক'ব পাৰোঁ, এইটো বিজনেছত মোৰ দেউতাৰ কোনো সম্পত্তি নাই, মোৰো কোনো সম্পত্তি নাই। এইটো বিজনেছত মই কাৰোৰ পৰা 1 কোটি টকা লোৱা নাই। এইটো বিজনেছত মোৰ 0, মোৰ 1 টকা নাছিলে। মোৰ এজন বন্ধু আছিলে, তেওঁৰ নাম জেবুৰ আহমেদ, অৰুণাবাৰীত তেওঁৰ ঘৰ। জেবুৰে মোক চৰ্ত দিছিলে, বাবু তোক মই টকা 60,000 টকা দিম, তই মোক 3 দিনত ঘূৰাই দিবি। তো সেই 60,000 টকা লৈ আপোনালোকে গম পাই চাগে, এইটো এটা মই নিউজ আমাৰ লখিমপুৰ টুডেত আপুনি বিজনেছত কেনেকৈ গ্ৰ'থ কৰিছিলে, তেতিয়া মোৰ কাহিনী ভিডিঅ' মই কৈছিলোঁ। সেই মোৰ জেবুৰ বন্ধুৰ পৰা 60,000 টকা ধাৰ লৈ 3 দিনৰ দিনত পইচা ঘূৰাই দি এই 60,000 টকাৰ পৰা আজি ইমানখিনি মই বিজনেছত আগবাঢ়ি কৰিছোঁ। মোৰ 1 টকা নাছিলে, মোৰ শূন্য, মই 0ৰ পৰা কৰিছিলোঁ। য'ত পইচা নালাগে, আপোনাৰ দিমাগ লাগিব। আমাৰ লখিমপুৰত নহয়, গোটেই ভাৰতবৰ্ষত ইমান এনেকুৱা ল'ৰা আছে, বাপেকক গৈ পেলাই হাৰাশাস্তি দিয়ে, জোৰ জবৰদস্তি কৰে, পইচা দিয়া বিজনেছ কৰিম। বাপেকে 50 লাখ টকা দি দিয়ে, যত ত'তে ধাবা খুলে, যত ত'তে দোকান খুলে, যত ত'তে কিবা খুলি 6 মাহত উৰাই দিয়ে। পিছত কি কৰিম বুলি কয় নহয়, বিজনেছ কৰিবলৈ আপুনি 50 নালাগে, আপুনি 100 টকা দি আৰম্ভ কৰকচোন, বিজনেছটো হৈ যাব। আপুনি মাইণ্ডটো দিমাগ খাটাক, কষ্ট কৰক। আপুনি যদি কষ্ট কৰে, আপুনি কষ্টৰ ফল এদিন না এদিন পাব। ভগৱানৰ ওচৰত এইটো বিচাৰোঁ, মই এইটো নালাগে যে মোক অজস্ৰ টকা পইচা দিয়ক, মই নিজে দামী গাড়ী ঘূৰিম, নিজে দামী বেছি কৰিম, এইবিলাক মোৰ নালাগে। মোৰ অকল লাগে মই যাতে দুখীয়া মানুহক সহায় কৰিব পাৰোঁ। মোৰ নিজৰ মানুহজনীৰ পইচা আৰু মোৰ পইচাৰে আমি দুইটাই কথা পাতিছোঁ, যদি পাৰোঁ অনাথ আশ্ৰম নহ'লে বৃদ্ধাশ্ৰম এটা খুলিম, যাতে এইখিনি মানুহ যাতে মই খুৱাই যাব পাৰোঁ। মোৰ বাকী
তো নেক্সট আমাৰ কিছুমান প্ৰজেক্টৰ শ্ব দেখুৱাইছিলে য'ত দেখুৱাইছিলে বাবু মটৰছে 5 ইয়াৰ্ছৰ ভিতৰত মানে কি কি কাম কৰিলে কিমান দূৰলৈকে আগবাঢ়িলে তো এই ৰিকেপ ভিডিঅ'টো আপোনালোকৰ কাৰণে আমি বহুত জলদি আপলোড কৰিম ইউটিউব চেনেলত তো আপোনালোকে সকলোৱে চাব 3, 2, 1 তো বাবু মটৰ অপেনিঙৰ কাৰণে সবকে মিঠাই আৰু দুপৰীয়াৰ আহাৰ দিয়া হ'ল নাও তো নাও আমাৰ বছে যিমান মিডিয়া আহিছিলে সবৰ লগত বাৰ্তালাপ কৰি আছে তো সকলোৱে চালে আমাৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব তো আপোনালোকক যি গাড়ী লাগে যি মানে যেনেকুৱা ধৰণৰ গাড়ী লাগে সব পাই যাব আমাৰ ইয়াত তো যাক লাগে স্ক্ৰীনত নাম্বাৰ আহি আছে এই নম্বৰত কল কৰিব পাৰে আপোনালোকে বা মেছেজ কৰিব পাৰে আমাক কমেণ্টো কৰিব পাৰে যাক যি গাড়ী লাগে তো আশা কৰো আপোনালোকে আমাৰ যেনেকে প্ৰাইভেট ডিলাৰটো বা আমাৰ যেনেকে দুখন ব্ৰাঞ্চত যেনেকে আপোনালোকে সাপোৰ্ট কৰিলে আপোনালোকে যেনেকে সহায় সহযোগিতা আগবঢ়ালে আমাৰ দুটা ব্ৰাঞ্চত তো আশা কৰো এইটো ব্ৰাঞ্চতো আপোনালোকে সেম দিব তো আপোনালোকৰ কাৰণে কেনেকুৱা লাগিল মানে আমি এইটো ব্ৰাঞ্চ ওপেনিং কৰাৰ আপোনালোকে অপিনিয়নটো জনাব আমাক কেনেকুৱা পালে বা কেনেকুৱা হ'ল আপোনালোকৰ কাৰণে তেনেকৈ জনাব কমেণ্টছত আশা কৰো ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যাতে যোনে কমাৰ্চিয়েল ভেহিকল ল'ব বিচাৰে সিহঁতে যেতিয়া আহি আপোনাৰ বহুত দূৰত যাব নালাগে আমাৰ লখিমপুৰত যেতিয়া পাই যায় তাৰ কাৰণে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব তো আজিলৈকে ইমানেই আছিলে বাই বাই জয় হিন্দ জয় ভাৰত